ৰাতিপুৱা এটা মই শব্দ শুনিছিলোঁ। তাৰপিছত মহিলাবিলাকৰ চিৎকাৰ শুনিছিলোঁ। তাৰপৰা তাৎক্ষণিকভাৱে ওলাই আহি দেখিলোঁ যে এখন 47 নাম্বাৰে I-20 এখনত খুন্দা মাৰিছে আৰু তাত 6জনকৈ আৰোহী আছিল। তেওঁলোকক ততাতৈয়াকৈ আমি স্থানীয় ৰাইজে আহি গাড়ীৰ পৰা আমি উলিয়াই আমি কাষত ৰাখোঁ আৰু তাৎক্ষণিকভাৱে আমি 108লৈ আমি ফোন কৰিছিলোঁ। 3-4বাৰ আমি ফোন কৰিলোঁ। ফোন কৰাৰ পাছতো 50 মিনিটৰ পিছত তেওঁলোক উপস্থিত হৈছেহি। গতিকে এই ক্ষেত্ৰত আমি স্থানীয় ৰাইজে ধিক্কাৰ দিছে ডিপাৰ্টমেণ্টটো। ইমান সময় তেওঁলোকে তিলকে কষ্ট খাই আছিল, কিন্তু তেনেকুৱা চৰকাৰী বিভাগে এইটো ক্ষেত্ৰত কোনো গুৰুত্ব দেখা পোৱা নগ'ল। আমাৰ 6জন আছিলে। মৃত্যু বুলি ক'ব নোৱাৰি। ইতিমধ্যে আমি এখন মেজিকত আমি 3জন পঠিয়াইছোঁ আৰু 108ত আমি আৰু পাছত 3জন পঠিয়াইছোঁ। তাৰে এজনে কৈছে কইনাঘৰত বোলে ছোৱালী থৈ আহিছিলে। ৰাতিপুৱা এটা মই শব্দ শুনিছিলোঁ। তাৰপিছত মহিলাবিলাকৰ চিৎকাৰ শুনিছিলোঁ। তাৰপৰা তাৎক্ষণিকভাৱে ওলাই আহি দেখিলোঁ যে এখন 47 নাম্বাৰে I-20 এখনত খুন্দা মাৰিছে আৰু তাত 6জনকৈ আৰোহী আছিল। তেওঁলোকক ততাতৈয়াকৈ আমি স্থানীয় ৰাইজে আহি গাড়ীৰ পৰা আমি উলিয়াই আমি কাষত ৰাখোঁ আৰু তাৎক্ষণিকভাৱে আমি 108লৈ আমি ফোন কৰিছিলোঁ। 3-4বাৰ আমি ফোন কৰিলোঁ। ফোন কৰাৰ পাছতো 50 মিনিটৰ পিছত তেওঁলোক উপস্থিত হৈছেহি। গতিকে এই ক্ষেত্ৰত আমি স্থানীয় ৰাইজে ধিক্কাৰ দিছে ডিপাৰ্টমেণ্টটো। ইমান সময় তেওঁলোকে তিলকে কষ্ট খাই আছিল, কিন্তু তেনেকুৱা চৰকাৰী বিভাগে এইটো ক্ষেত্ৰত কোনো গুৰুত্ব দেখা পোৱা নগ'ল। আমাৰ 6জন আছিলে। মৃত্যু বুলি ক'ব নোৱাৰি। ইতিমধ্যে আমি এখন মেজিকত আমি 3জন পঠিয়াইছোঁ আৰু 108ত আমি আৰু পাছত 3জন পঠিয়াইছোঁ। তাৰে এজনে কৈছে কইনাঘৰত বোলে ছোৱালী থৈ আহিছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।